আৰু গাইছ এইফালে আহি পাই গ'লোহি শিৱসাগৰত যি নেকি এটা সময়ত তোলপাল লাগি আছিল প্লেনখন সেইখন চালক আৰু সেইখন প্লেন ভাবিছিলোঁ ফ্ৰী হ'ব অলপমান দূৰৰ পৰা আহিছোঁ কিন্তু টিকেট কাটিব লাগিব যি কি নহওক 2টা টিকেট কাটি ল'লোঁ পইচাও নাই দুখীয়া মানুহ আৰু এইপিনে আহি পাই গ'লি মই শিৱসাগৰৰ শিৱদৌল আৰু লগতে এইপিনে চাইকেলখন থৈ দিলোঁ কিনাৰতে পাৰ্কিং কৰি মানে কি হৈ গ'ল মোৰ লগত যিটো আহিছিলে তাৰ ৰাস্তা হেৰালে গুড মৰ্ণিং হৰ হৰ মহাদেৱ আৰু ৱেলকাম টু শিৱসাগৰৰ পৰা আৰু যোৱাকালি আহি পাই গ'লো শিৱসাগৰ এইপিনে গৈছোঁ এইপিনে আহি পালোহি আমাৰ মানস ভাই ঘৰ শিৱসাগৰৰ কোন জেগা হয় এখন দিখৌমুখ শিৱসাগৰ দিখৌমুখ আৰু আজি পথাৰৰ পৰা এই কাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ ইহঁতৰ মানে ঘৰৰ ফালে আমাৰ যেনেকৈ ধান খেতিটো বেছিকৈ উৎপাদন হয় ইহঁতৰ ঘৰৰ ফালে ধান খেতিটো একেবাৰে নহয় নেকি বাৰু ইহঁতি ধান খেতি নকৰে ইহঁতি খেতি কৰে কি কি খেতি কৰা তোমাৰ খেতি অলপমান কৈ দিওঁ ৰঙালাও বেঙেনা আলু মানে আৰু চব্জি খেতি এতিয়া ৰঙালাও চব্জি কৰা হয় অল ধানৰ বাহিৰে ন ৰঙালাও বুলিলে আমাৰ তাত এজোপা খুব বেছি 10জোপা ৰঙালাও কৰি পেলাই একদম সাৰ মানি দিয়ে কিন্তু ইহঁতৰ এইফালে হাজাৰ হাজাৰ ৰঙালাও কৰে ন এইফালে যে দেখিছে প্ৰায় বহুত বিঘা বিঘা গোটেই ৰঙালাও গছে দেখিব পৰা যাব এতিয়া মানে যিহেতু এতিয়া ৰঙালাও ছিজন ন এতিয়া ৰঙালাও ছিজনৰ খেতি কৰে যি কি নহওক অলপমান খেতি চাব আহিলোঁ আমাৰ মানস ভাইৰ লগত এতিয়া আমি যাব লাগিব শিৱসাগৰৰ শিৱদৌললৈ কিমান মান হয় তোমালোকৰ ঘৰৰ পৰা কিমান কিলোমিটাৰ হয় 19-20 কিলোমিটাৰ বেছিটো নহয় আমাৰ এঘণ্টা বাট যোৱাকালি আমি 95 কিলোমিটাৰ মানে ইহঁতৰ ঘৰ পোৱালৈহি 104-5 কিলোমিটাৰ আমি চাইকেল চলাই দিলোঁ যোৱাকালি আৰু আহি পাই গ'লোহি ৰাতিয়ে 10:30 বজাত পালোহি আৰু চাইকেলৰ আগত আছে আৰু এতিয়া আমি চাইকেল লৈ মেলি ৰাইডটো আকৌ আৰম্ভ কৰিব লাগিব পাই যাম ন এঘণ্টাত আমি শিৱদৌল পাই যাম আৰু শিৱসাগৰ কি কি আছে ৰংঘৰ কাৰেংঘৰ জয়দৌল শিৱদৌল আকৌ অগ্নিনাথ মন্দিৰ যিহেতু কৈছোঁ সিহঁতি চব খেতি কৰে ন আৰু এইপিনে পিঁয়াজৰ খেতি নহয়নে এইফালে পিঁয়াজ দেখিছেনে এইফালে পিঁয়াজ আৰু এইপিনে কিবা জলকীয়া কৈছে জলকীয়া উঠা হৈ গ'ল সেইফালে কবি চবি মুঠতে সকলো খেতিয়ে কৰে ধানৰ বাহিৰত চব খেতি হয় আৰু ঘৰলৈ যাওঁ সিহঁতৰ ঘৰত আলুখিনি চাব পাৰিব আলু নিলেই মানে আধা আধি গাড়ীত বজাৰলৈ এইপিনে আছে আমাৰ মানস ভাইহঁতৰ ঘৰৰ বেঙেনা চাওকচোন এতিয়া বজাৰলৈ আছে কালি ৰাতি ঠিক আছিলে বজাৰলৈ লৈ গ'ল মংগলগুৰি বজাৰলৈ অলপমান লৈ গ'ল আৰু এইপিনে ৰুমত দেখিব আছে গোটেইখন আলুগুটি দেখিছেনে গোটেই সিহঁতৰ ঘৰতে কৰা একদম অসমীয়া আলু বুলি যিটো কওঁ নেকি আমাৰ ঘৰত আৰু এইপিনে আমাৰ কৃষ্ণ ভাই ৰেডি হৈ আছে আৰু এইপিনে আলু আৰু সেইটো ৰুমতো আলু আছে চাব ৰ'ব এইপিনে আলু যি কি নহওক প্ৰথমবাৰ ইমানখিনি খেতি দেখিছোঁ কাৰণে ব্লগটো প্ৰথমতে দেখুৱাই দিছোঁ আৰু এতিয়া গৈ আছোঁ শিৱসাগৰৰ শিৱদৌলৰ অভিমুখে এইপিনে ওলাই আহিলোঁ মানস ভাই ঘৰৰ পৰা যিমানটো পাৰোঁ খেতিখিনি চালোঁ আৰু ময়োতো বেছিকৈ চালোঁ ভিডিঅ'ত দেখুৱাতকৈ আৰু এইপিনে আমাৰ মানস ভাইহঁতৰ গাঁও মানস ভাই যাব আমাৰ লগত এতিয়া TVS লৈ মেলি কিমান দূৰ লাগে যাবা ব'লা আমিও গুচি যাওঁ ব'লা ৰাইডত এখন ৰাইড লওঁ বোলে গোটেইখনে ঘূৰিব পৰা যাব বাইকখন মাইলেজ কিমান দিয়ে মাইলেজটো কিমান দিয়ে বহুত কম দিয়ে হ'লেও 40 মান দিয়ে চাগে ন সি এতিয়া মানে প্ৰায় পইচা তেল ভৰাই যাব আমি ভৰিকেইটা মাৰি থাকিলে আমাৰ চাইকেল গৈ থাকিব যি নহওক শিৱসাগৰ গাঁও চাওক সেয়া মজা লাগিছে আৰু হয়তো এটা গান আমি বহুতে শুনি আছিলোঁ দিখ নৈ এৰিব নোৱাৰি জাজি নৈ এৰিব নোৱাৰি নে গানটো অলপমান ভুলো হ'ব পাৰে যি কি নহওক এইখন হৈছে দিখ নৈ শিৱসাগৰত থকা আছোঁ বৰ্তমান এতিয়া আমি শিৱসাগৰৰ দিখ নৈ এখন দলঙৰ ওপৰত আৰু চাওকচোন ইমান দিনে গানটো শুনি আছিলোঁ ফাইনেলি আজি সেই নৈখনে দেখি গ'লোঁ এইখনে হৈছে দিখ নৈ চাওক আৰু এতিয়া আমি গৈ আছোঁ আকৌ আমাৰ আগৰ ফালে আৰু বোলো যি নহওক অলপমান আগুৱাই যাওঁ বুলি ওলাই আহিলোঁহে পালেই নহয় বাটতে বৰষুণে আমি আজি যিহেতু প্ৰায় 6 নম্বৰটো দিন চাইকেল চলালোঁ বৰষুণে নাপালে ইয়াত আহি পৰা শিৱসাগৰত বৰষুণে পাই গ'ল চাওকচোন গোটেই বৰষুণ দি আছে এইপিনে চাইকেলৰ চকাও পূৰা বোকা লাগি অৱস্থা এনেকৈ হৈছে চকাৰ লগত বাৰু একো নহয় হ'লেও মানে বৰষুণ দি থাকিলে চলাবলৈ বেয়া দিয়কচোন চাওকচোন গাড়ীবোৰ ৰং ৰাম পূৰা বৰষুণটো দি আছে যিয়ে নহয় এতিয়া আগুৱাই গৈ থাকোঁ আগুৱাই গৈ থাকিলে বোলে ভাল বস্তু দেখি যাম কিনো দেখোঁ গৈ থাকোঁ দেখুৱাই থাকিম আৰু এইপিনে অলপমান আগলৈ আহি পাই গ'লোহি শিৱসাগৰৰ নাম ডাঙৰ শিলসাগৰ ইমান দিনে শুনি আছিলোঁ নহয়নে বাৰু পঢ়ি আছিলোঁ
নাম ডাঙৰ শিলৰে সাকু আৰু এইপিনে চাওক বৰ্তমান শিলৰ সাকু ওপৰত মই এইখনে আছে নাম ডাঙৰ শিলৰ সাকু শিৱসাগৰৰ চাওক এইখন দেখিছেনে বৰষুণটো দি আছে কাৰণে বতৰটো ভাল নহয় যি কি নহওক ৰখি ৰখি যিমানটো পাৰোঁ দেখুৱাই গৈ থাকিম ঐতিহাসিক শিৱসাগৰৰ যিমানখিনি আছে বস্তু নহয়নে এয়া চাওক আৰু গাইছ এইফালে আহি পাই গ'লোহি শিৱসাগৰৰ যি নেকি এটা সময়ত তোলপাল লাগি আছিল প্লেনখন সেইখন চালক আৰু সেইখন প্লেন এইপিনে আমি নোসোমাম সেইটো হ'বই নহয় ওচৰৰ পৰা সোমাই মেলি অলপমান আপোনালোকক দেখুৱাই আনো নহয় জানো এইফালে ৰাস্তা সেইপিনে ৰাস্তা এইফালে আমি সোমাই গৈছোঁ দেখিছেনে প্লেনখন চাবৰ বাবে ৰাস্তা বৰ খাটাৰা ৰাস্তা দেই বনাই আছে বাৰু এইবোৰ চব নতুনকৈ আৰু এইপিনে যিহেতু বতৰটো বেয়া এই তাতে আমি চাইকেলখন থৈ মেলি এতিয়া আমি আগবাঢ়িলোঁ প্লেনখন চাবৰ বাবে আৰু এইফালে বাউণ্ডেৰী লগাই দিছে সোমাব দিয়ে নে নিদিয়ে নাজানো দেই ওচৰৰ পৰা সেইখন চাওকচোন কিমান ডাঙৰ এখন বৃহত্তম প্লেন দেখিছেনে টিভিত দেখি আছিলোঁ মোবাইলত দেখি আছিলোঁ আজি ফাইনেলি ওচৰৰ পৰা চালোহি সেইখন আৰু যি নহওক সোমাই আহিলোঁ প্লেনখনৰ ভিতৰত বনালোঁ এটা ব্লগ কিন্তু এই ব্লগটোৰ লগত একেলগে নবনালোঁ কাৰণ চাবলগীয়া বহুতখিনি বস্তু আছিল প্লেনৰ ওচৰত আৰু বহুতে দেখুওৱা নাই এতিয়ালৈকে মই দেখুৱালোঁ সেই ব্লগটো নতুন এটা ব্লগত চাব পাব সম্পূৰ্ণ ভিডিঅ'টো এতিয়া আকৌ গৈ থাকোঁ শিৱদৌলৰ অভিমুখে আৰু আহোঁতে এইটো ৰাস্তা দি আহিছিলোঁ এতিয়া পিন্ধি যাব লাগিব সেইখন আছিল প্লেনখন কিন্তু ধুনীয়া এটা ব্লগ আহি আছে প্লেনখনৰ দেই আৰু যি নহওক প্লেনখন চাই মেলি আহি পালোহি এইফালে সেই কি জেগা আছিলে ৰুদ্ৰসাগৰ মন্দিৰ চাওকচোন এইপিনে ভিউটো কি মজা লাগিছে আৰু এইফালে আছে মন্দিৰভাগ যাব লাগিব এতিয়া ভিতৰলৈ যিয়ে নহওক যিহেতু শিৱসাগৰত আহিছোঁ ন ঐতিহাসিক প্ৰতিটো বস্তু মই চাই যাওঁ আৰু যিমানখিনি পাৰোঁ লগতে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম সেয়েহে ভিডিঅ'সমূহ চাই কেনেকুৱা পাইছে খালি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এইপিনে এতিয়া আমি সোমাই যাব লাগিব ভিতৰলৈ আৰু এইপিনে সোমাই আহিলোঁ ৰুদ্ৰসাগৰ দৌলৰ ভিতৰত চাওক ইমান ধুনীয়া পৰিৱেশ যিহেতু বতৰটো বৰষুণ বতৰ ন সেয়েহে আজি কোনো ভক্ত প্ৰাণ লোক অহা নাই আহিছিলে যদিও চাকি তাকি দি মানে গুচি গৈছে সেয়া চাওকচোন শিৱসাগৰ ঐতিহাসিক ৰুদ্ৰসাগৰৰ শিৱদৌল এইপিনে পালোহি দৌলটো নিচেই কাষতে এইফালে যি কি নহওক এইপিনেও আছে ভিতৰৰ ভাগ যিহেতু ভিতৰৰ ভাগ নেদেখুৱাওঁ মানুহ নাই যদিও হয়তো চাগে এই দৌলৰ ভিতৰৰ ভাগৰ কেমেৰা এলাও নাথাকিব পাৰে সেইটো নিজে জানিব লাগে যি নহওক ভিতৰত গৈ মেলি এটা সেৱা লৈ আহোঁ সকলোৱে ভালভাৱে তাৰপৰা আকৌ পুনৰ ওলাই দিম শিৱদৌলৰ অভিমুখে আৰু ভিতৰৰ ভাগত দেখুৱাব নোৱাৰিম দেই এইপিনে ময়ো সেৱা এটা লৈ আহিলোঁ ৰুদ্ৰসাগৰৰ মন্দিৰ ভাগত আৰু সেইপিনে আছিলে সাগৰখন চাওকচোন ইমান ধুনীয়া ভিউ গছ গছনিয়ে ভৰপূৰ হৈ আছে নহয়নে বাৰু শিৱসাগৰ কিন্তু সঁচাকৈ সুন্দৰ ঠাই দেই কাৰণ প্ৰকৃতিৰ মনোমোহা দৃশ্য বহুত বেছি ধুনীয়া চাবলগীয়া গোটেই গছ গছনিয়ে ভৰপূৰ হৈ আছে যি কি নহওক ময়ো গৈ থাকোঁ এতিয়া শিৱদৌলৰ অভিমুখে এইপিনে আমি আহি পালোহি জয়সাগৰ পালোহি মানে চাইকেল দুখন এইকাৰণে ৰখাই ল'লোঁ অলপমান ভোক লাগিছে সেয়া বোলো পৰঠা এটাকে খাই লওঁ সেইকাৰণে হোটেললৈ আহিলোঁ আৰু মোবাইলটো অলপমান চাৰ্জিং দি ল'ব লাগিব পৰঠা হ'বনে অঁ দুটা লগাই দিবচোন পৰঠা দুটা খাই লওঁ তাৰপৰা আমি মানে জয়সাগৰ ৰংঘৰ একেবাৰে নিজ কাষতে আছোঁ ইয়াৰ পিছত একেবাৰে ৰংঘৰলৈ যাম আৰু এইপিনে চাহকাপ খাই হোটেলৰ পৰা ওলাই দিলোঁ চাহকাপো খালোঁ মানে লগতে পৰঠা এটাও খাই ল'লোঁ সেয়েহে চাহকাপ বুলি প্ৰথমে আহি গৈছে যি কি নহওক এইপিনে আমাৰ চাইকেলখন আছিলে এতিয়া আমি গৈ আছোঁ ৰংঘৰ আৰু কাৰেংঘৰৰ অভিমুখে এয়া হৈছে জয়সাগৰ বুজিছেনে জয়সাগৰ পুখুৰী যে গানটো আছিলে এয়া আছে জয়সাগৰ এইপিনে আমাৰ চাইকেল আছিলে চাৰ্জাৰডাল লৈ গৈছিলোঁ চাৰ্জাৰডাল ভাল হ'ব লাগিব আৰু গাইছ এইফালে আহি ফাইনেলি পাই গ'লোহি শিৱসাগৰৰ ৰংঘৰ এতিয়া ব'লক যাওঁ ভিতৰলৈ সোমাই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাই মেলি ইয়াৰ পৰা আকৌ ওলাই দিম শিৱদৌললৈ আৰু এইখন আছিলে আমাৰ চাইকেল এইফালে আছে আমাৰ কৃষ্ণ ভাইটি কিবা এটা কোৱা একদম মজা লাগিছে খুবেই আনন্দ পাইছোঁ শিৱসাগৰ পাই পিনি এতিয়াহে মনটো ভাল লাগিছে একদম ফ্ৰী লাগি গৈছে অঁ বঢ়িয়া একো নাই যাওঁ ভাবিছিলোঁ ফ্ৰী হ'ব অলপমান দূৰৰ পৰা আহিছোঁ কিন্তু টিকেট কাটিব লাগিব যি কি নহওক দুটা টিকেট কাটি ল'লোঁ পইচাও নাই দুখীয়া মানুহ হ'লেওতো কাটিব লাগিবই চাবলৈ আহি গৈছোঁ পইচাটো দিব নোৱাৰাই মোৰ পইচা দি কাটি দিছোঁ পিনে এটা সোমাই যাব লাগিব টিকেট দি থৈ যাব লাগিব মানে নহয় ফালি দিওঁ কৃষ্ণ আৰু এইপিনে সোমাই আহিলোঁ টিকেটটো কাটি মানে কি হৈ গ'ল যিহেতু আমি কৈছিলোঁ গহপুৰৰ পৰা আহিছোঁ আমাক অলপমান ফ্ৰী দিয়ক
25 টকাহে বাৰু 25 টকাটো আমি কাটিব পৰা সক্ষম আছে 25 টকা নহ'লে আমি বাটত তাতকৈ বেছি পইচা খাই আছোঁ কিন্তু এতিয়া চাওক এখন ঘৰৰ মানে যিসকল মানে মধ্যবিত্ত পৰিয়ালৰ ইমান দুখীয়া সচৰ ল'ৰা ছোৱালী আহিছে ন 4-5টা ল'ৰা ছোৱালী আহিছে তেওঁলোকে বাহিৰতে ৰখি আছে তেওঁলোকেতো টিকেট কাটি সোমাব পৰা নাই তেওঁলোকৰ বাবেতো অলপমান চিন্তা কৰিব কিবা এটা ন যি নহওক আমি টিকেট কাটি সোমাই আহিলোঁ ৰংঘৰ ভিতৰত সেইফালে মানুহ আহিছে আৰু সেয়া আছে ৰংঘৰ বলক ভিতৰৰ ভাগত সোমাই মেলি যাওঁ যিমানখিনি পাৰোঁ দেখুৱাওঁ এইপিনে সন্মুখত এখন ফুলৰ বাগিচা আছে ইমান সুন্দৰ ফুলি আছে লগতে সেইখন এখন চাওকচোন আৰু এয়া আছে শিৱসাগৰৰ ৰংঘৰ আৰু যাওঁ ভিতৰলৈ তাৰ ওপৰতো উঠি যাব লাগিব বলক এইপিনে যাওঁ ৰংঘৰৰ ভিতৰত সোমাই ইমান দিনে দেখি আছিলোঁ শুনি আছিলোঁ পঢ়ি আছিলোঁ ফাইনেলি আজি ৰংঘৰৰ ভিতৰত এয়া চাওকচোন ভিতৰৰ ভাগৰ পৰিৱেশ এয়া হৈছে তলৰ পৰিৱেশ এতিয়া মই আকৌ যাব লাগিব ওপৰলৈ এয়া পিছপিনে পাই গ'লহি একদম সোমাই এয়া আছে ৰংঘৰ চাওক আৰু উঠি আহিলোঁ ৰংঘৰৰ ওপৰত আৰু এয়া চাওকচোন আগৰ দিনে বনোৱা একদম ভৰি বিষাই গৈছে এয়া আছে ওপৰৰ ভাগ ৰংঘৰৰ চাওক এয়া আছে আৰু এতিয়া ওপৰৰ পৰা তলৰ ভিউটো চাম দেই এয়া চাওকচোন কি ধুনীয়া ভিউ দেখিছেনে ৰংঘৰৰ তলৰ ভিউ এয়া আছে ৰংঘৰৰ ওপৰ পৰিৱেশ আৰু এয়া আছিলে ৰংঘৰ শিৱসাগৰৰ বহুত ইচ্ছা আছিল এদিন চাবলৈ আৰু চালোঁহি আপোনালোকৰ আশীৰ্বাদত চাইকেল লৈ যি নহওক ময়ো চালোঁ অলপমান আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাই দিলোঁ এতিয়া সেইপিনে গধূলি হৈ আহিছে লগতে সময় হৈছে 4:30 আকৌ যাব লাগিব এতিয়া শিৱদৌল আৰু তলাতল ঘৰ কি হয় নাজানো গৈ থাকোঁচোন যিমানখিনি পাৰোঁ দেখুৱাই থাকিম বলক যাওঁ ইয়াৰ পৰা ওলাই দিওঁ এয়া হ'ল ৰংঘৰ পিনে ৰংঘৰক বিদায় দি আমাৰ চাইকেল লৈ আমি এতিয়া যাব লাগে শিৱদৌল আৰু তলাতল ঘৰৰ অভিমুখে যি কি নহওক গধূলিও হৈ আহিছে তাকে ক'ত পাওঁগৈ নাজানো গৈ থাকোঁ এইপিনে লগৰটো চাইকেল আছিলে আৰু এইপিনে মোৰ চাইকেল এয়া আছে ৰংঘৰ এতিয়া মুঠতে যাবগৈ লাগে আৰু এতিয়া গৈ আছোঁ শিৱসাগৰ শিৱদৌললৈ মোবাইলত ফ্লাছ জ্বলাবলগীয়া হৈছে কেমেৰা অন কৰোঁতে যি কি নহওক গধূলিও হৈ আহিছে আৰু এইপিনে দলংখন চাওকচোন পুৰণা দলং শিৱসাগৰৰ আৰু মই আছোঁ নতুন দলংখনৰ ওপৰত আৰু এতিয়া গৈ আছোঁ দৌললৈ বেছি দূৰ নাই আৰু 1 কিলোমিটাৰমান আছে 1 কিলোমিটাৰ যোৱাৰ পিছতে পাই যাম আৰু মানে দৌলসমূহ বেছি দূৰত নাই বাৰু দেই 2-3 কিলোমিটাৰ তেনেকুৱা আছে এইপিনে চাওক টাৰ্ণিং বৃহত্তম দেই এইখন এইপিনে শিৱসাগৰ নগৰলৈ টাউনলৈ এইপিনে যাব পাৰি মানে আৰু এইপিনে আহি পাই গ'লি মই শিৱসাগৰৰ শিৱদৌল আৰু লগতে এইপিনে চাইকেলখন থৈ দিলোঁ কিনাৰ এটা পাৰ্কিং কৰি মানে কি হৈ গ'ল মোৰ লগত যিটো আহিছিলে তাৰ ৰাস্তা হেৰাই সেইকাৰণে লগত আহিব লাগে কেইবাটাও ৰাস্তা আছে যিহেতু সি মানে 2 কিলোমিটাৰ ৰাস্তা বেছিকৈ গুচি গ'ল আৰু সি আহি আছে সি অহালৈ মই অলপমান ৰখি দিছোঁ একেলগে আকৌ সোমাব লাগিব ভিতৰলৈ সিও আহি পাই গ'লি ময়ো সোমাই আহিলোঁ শিৱদৌলৰ ভিতৰত কি হৈ গ'ল গুচি গৈছিলা যে নাই মানে গুগল মেপে মোক খেলি মেলি গুগল মেপে মোক খেলি মেলি লগাই দিলে সেইবাবে মই অলপ মানে দূৰলৈ গুচি গৈছিলোঁ যিমানে যি নহওক আপোনালোক যদি অচিনাকি জেগাত যায় গুগল মেপক বিশ্বাস নকৰিব আপোনালোকে ওচৰৰ মানুহবোৰক সুধিব তেতিয়া তেওঁলোকে ঠিক লোকেশ্যন দিয়ে আৰু ই গুগল মেপৰ মতে গৈছে মই মানুহৰ মুখৰ মতে গৈছোঁ আৰু মই শুদ্ধকৈ আহি পাই গ'লোহি আৰু এয়া আছে চাকি জ্বলোৱা ঠাই আৰু এয়া আছে শিৱসাগৰৰ শিৱদৌলৰ পৰিৱেশ আৰু সোমাই আহিলোঁ দৌলৰ ভিতৰত আৰু এইপিনে আছে বিষ্ণু দৌল দেখিছেনে ইয়াত 3টা দৌল আছে এয়া হৈছে বিষ্ণু এই আগত আছে মেইন শিৱ বাবা দৌল আৰু নেক্সট দৌলটো কিহৰ হয় চোৱাগৈ নাই এইটো চাই আহোঁ পূৰা ৰাতিয়ে হৈ গ'ল প্ৰায় 6টাই বাজিলে পায় সেইকাৰণে কেমেৰা ফ'কাছ একদম বেয়া হৈ আছে তাতে এণ্ড্ৰইড গম পায় নহয় এণ্ড্ৰইডৰ কেমেৰা চেমচাং হোৱাটো বেলেগ কথা আছিলে যি কি নহওক সেয়াই আছে শিৱদৌল আৰু ফাইনেলি পালোহি বহুত এসপ্তাহৰ বিৰতিৰ পিছত বহুত অপেক্ষা মহৎ শিৱসাগৰ শিৱদৌল বুজিছেনে আৰু যি নহওক বহুত এটা আশা আছিল শিৱসাগৰখনৰ শিৱদৌল চাবৰ বাবে আৰু গাইডটো বহুতে আহি থাকে মোৰ আশা আছিল যে চাইকেল লৈ চাব পাৰিম নেকি সেই আশা সম্পূৰ্ণ আজি মোৰ সফল হৈ গ'ল আৰু আহিলোঁ অলপমান সময়টো লেট হৈ গ'ল কাৰণ যিহেতু অলপমান জামটো বেছি আছিল আৰু চাইকেল টাউনৰ মাজত ইমান স্পীডত চলাব নোৱাৰোঁ যি নহওক গধূলি হ'ল যদিও ধুনীয়াকৈ মই উপভোগ কৰিলোঁ বাৰু আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱালোঁ আৰু ভিডিঅ'টো ইমানেই আছিল চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নতুন এটা ভিডিঅ' সৈতে লগ পাম শিৱসাগৰৰ পৰা আজিলৈ দিছোঁ বাই বাই গুড নাইট